এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এখন নটিফিকেশ্যন আহিছে। নটিফিকেশ্যন হৈছে যিসকল তাৰমানে কেণ্ডিডেটছ আছে LP UPত এপ্লাই কৰা মানে BTC এৰিয়াত তেওঁলোকৰ যিহেতু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো মানে কিমান তাৰিখে আছিল, ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আছিল 18 মাৰ্চ 2024। ইয়াত কি দিছে, যিসকলে তাৰমানে এছিষ্টেণ্ট টিচাৰ অফ LP স্কুল আণ্ডাৰ BTC এৰিয়াত এপ্লাই কৰিছে লগতে এডভাৰ্টাইজমেণ্ট 5 নম্বৰটো দিয়া আছে আৰু সেইটো dated 17 January 2024 is hereby rescheduled to be held on 8 April instead of 18 March মানে 8 April 8 এপ্ৰিলত কি হ'ব তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চলিব। কাৰণ CC প্ৰিলিমছ এক্সাম যিহেতু প্ৰিলিমছ এক্সাম আছে সেইকাৰণে 2023 which will be conducted by APSC মানে 2023 চনত যি এডভাৰ্টাইজমেণ্ট প্ৰকাশ পাইছিল তাতে প্ৰিলিমছ পৰীক্ষা হ'ব যিটো সেইকাৰণে গতিকে তেওঁলোকৰ সেইটো কি কৰা হ'ল, ৰিচিডিউল কৰা হ'ল এতিয়া 18 মাৰ্চৰ পৰিৱৰ্তে 8 এপ্ৰিল তাৰিখ। গতিকে বহুত ইম্পৰ্টেণ্ট আপডেট এইটো এটা। আৰু বহুতে সুধি আছে যে DWৰ কেতিয়া ওলাব। এই যিহেতু BTCৰ কাম চলি আছে, DWৰ আমাৰ যিটো আমাৰ অনলাইন ভেৰিফিকেশ্যন প্ৰক্ৰিয়া DWটো চলি আছে। মানে কিছুমানৰ কিবা যদি অস্পষ্ট হৈছে ডকুমেণ্ট আপলোড কৰা তেওঁলোকক বাৰু ফোন কৰিছে, কিন্তু DWৰ ক্ষেত্ৰত যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব তাৰে পিছত এটা ফাইনেল ভেৰিফিকেশ্যন হয়। ফাইনেল ভেৰিফিকেশ্যনৰ পিছত এপইণ্টমেণ্ট লেটাৰ আহে আৰু এতিয়া BTCত এই নটিচখন আহিছে, BTCত ডাইৰেক্টলি হ'ব তাৰমানে এতিয়া 18 মাৰ্চৰ পৰিৱৰ্তে 8 এপ্ৰিল তাৰিখে। গতিকে এইটো আছিল বহুত ইম্পৰ্টেণ্ট আপডেট। সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহক।